অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত এক অভূতপূৰ্ব আৰু ঐতিহাসিক সিদ্ধান্ত। কাইলৈৰ পৰা সমগ্ৰ অসমৰ আটাইবোৰ ছবিগৃহত শিল্পী জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালেৰ বাবে আন সকলো ছবিৰ প্ৰদৰ্শন বন্ধ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সৰ্বাত্মক সিদ্ধান্তৰ বাবে পূৰ্বতে চলি থকা আৰু মুক্তি লাভ কৰিব লগা আটাইবোৰ ডাঙৰ ছবিৰ প্ৰদৰ্শন স্থগিত ৰখা হৈছে। বন্ধ কৰা হৈছে হিন্দী ছবিৰ প্ৰদৰ্শন। এই সিদ্ধান্তৰ ফলত যিবোৰ ডাঙৰ ছবিৰ প্ৰদৰ্শন স্থগিত ৰখা হৈছে তাৰ ভিতৰত আছে চলি থকা ডাঙৰ ছবিসমূহ থম্মা, হিন্দী ছবি এক দিৱানেকি দিৱানিয়ত, কানাড়া ছবি কান্তাৰা এ লেজেণ্ড চেপ্টাৰ 1, জলি LLB 3 আৰু জনপ্ৰিয় এনিমেটেড ছবি ডেমন স্লায়াৰ। ইয়াৰ উপৰিও নতুনকৈ মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ছবি যেনে বাহুবলী, দ্য এপিক, দ্য টাচ ষ্টৰী, বুগেনিয়া আৰু গুড বয় ছবিৰো প্ৰদৰ্শন বন্ধ কৰি দিয়া হৈছে। এই সৰ্বাত্মক সন্মান সাধাৰণতে কোনো এগৰাকী শিল্পীৰ প্ৰতি দেখুওৱা নহয়, কিন্তু জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু অসমীয়া চলচ্চিত্ৰৰ পুনৰুজ্জীৱনলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ছবিগৃহৰ মালিকসকলে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। বিতৰক আৰু হলৰ মালিকসকলে একত্ৰিত হৈ এই অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এক ঐতিহাসিক মুক্তি দিবৰ বাবে কাইলৈ সাজু হৈছে। ৰৈ ৰৈ বিনালেৰ মুক্তিৰ লগে লগে এয়া কেৱল এখন অসমীয়া চিনেমা হৈ নাথাকিব, বৰঞ্চ ই অসমীয়া জাতিৰ বাবে এক আৱেগ যাত্ৰা আৰু তেওঁলোকৰ মৰমৰ শিল্পীলৈ এক সৰ্বাত্মক শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ পৰিব।